গুৰুদক্ষিণা পৰ্টেলত আপোনালোকে কেনেকৈ আবেদন কৰিব, এই এটা ভিডিঅ'তে আপোনালোকে সকলোখিনি ডিটেইলছ জানিব পাৰিব কেনেকৈ আবেদন কৰিব লাগিব। তো ডাইৰেক্ট আমি এই আবেদন কেনেকৈ কৰিব লাগিব সেইখন আপোনালোকক দেখুৱাই দিম। এতিয়া ইয়াতে দুটা অপশ্যন আছে। লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকে লগইন আৰু ক্ৰিয়েট একাউণ্ট বুলি দুটা অপশ্যন পাব। ইয়াতে যেহেতু আপোনালোকে নতুনকৈ আহিছে, যাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এই পৰ্টেলটোতে আপোনালোকে নতুনকৈ আহিছে, যাৰ কাৰণে ইয়াতে আপোনালোকে লগইনত ক্লিক কৰিব নালাগে, আপোনালোকে ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব। মই ক্লিক কৰি আপোনালোক দেখুৱাইছোঁ। ইয়াতে চাওক, ক্ৰিয়েট একাউণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাওক এনেকুৱা ইণ্টাৰফেচ পাব। ইয়াতে আপোনালোকে আপোনাৰ মোবাইল নম্বৰ, ইমেইল আই ডি আৰু লগতে আপোনাৰ নাম, এইখিনি ডিটেইলছ লাগিব। ইয়াতে প্ৰথমটো অপশ্যনত আপোনালোকে আপোনাৰ নাম বহাব। ইয়াতে মোবাইল নম্বৰ বহাব, ইয়াতে ইমেইল এড্ৰেছ বহাব। ইমেইল মানে আপোনাৰ জিমেইলটো বহাই দিব, ডেট অফ বাৰ্থ দিব ইয়াতে, আৰু ইয়াতে জেণ্ডাৰ দিব, মেল নে ফিমেল। আৰু ইয়াতে আপোনালোকে চাওক যে আপোনাৰ বিদ্যালয় কেতিয়া প্ৰভিঞ্চিয়েলাইজড হৈছে। যদি 2013 চনত হৈছে তেতিয়াহ'লে ইয়াতে ক্লিক কৰিব, আৰু যদি 2021 চনত হৈছে তেতিয়াহ'লে ইয়াতে ক্লিক কৰিব। এতিয়া কথা হৈছে, যিবিলাকৰ পোষ্ট বাদ পৰিছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব, কোনো কথা নাই, সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ বিদ্যালয়ৰ ডাইচ কোড আছে নেকি, যদি য়েছ আৰু যদি নাই নো। আপোনাৰ নিশ্চয় ডাইচ কোড থাকিবই, ইয়াতে য়েছ ক্লিক কৰিব। তাৰপিছত চাওক আপোনালোকে এই আপোনাৰ বিদ্যালয়খনৰ নাম বহাব। ইয়াতে চাওক, ইয়াতে আপোনাৰ বিদ্যালয়খনৰ নাম বহাব, ইয়াতে ডাইচ কোড বহাব, ইয়াতে কোনটো ইয়াৰৰ ডাইচ কোড সেই ইয়াৰটো বহাব। 2006 চনৰ হ'লে 6 চন বহাব, 2010 চনৰ হ'লে 10 বহাব, 2001 চনৰ হ'লে 1 বহাব। আৰু ইয়াতে চাওক আপোনাৰ বিদ্যালয়খন কোনটো বিদ্যালয়ত মাৰ্জ হৈছে, মানে এমালগেমেশ্যন হৈছে। মানে আপোনাৰ বিদ্যালয়খন যিটো আগতে আছিলে তেনেদৰে নাই, বাকী এটা বিদ্যালয় এটেষ্ট হৈছে, এটেষ্ট বিদ্যালয়ৰ নাম ইয়াতে দি দিব। আৰু সেই এটেষ্ট বিদ্যালয়ৰ এই ডাইচ কোড ইয়াতে বহাব, আৰু সেই বিদ্যালয়ৰ ডাইচ কোডটো কোন ইয়াৰৰ সেই ইয়াৰটো ইয়াতে বহাই দিব। এতিয়া হৈ পাছৱৰ্ডটো, ইয়াতে আপোনালোকে পাছৱৰ্ডটো চাই আছে, পাছৱৰ্ডটো নিজে আপোনালোকে দিব। ইয়াতে কেনেদৰে পাছৱৰ্ডটো দিব, দুটা আপোনাৰ ডাঙৰ কেপিটেল লেটাৰ ৰাখিব, দুটা স্মল লেটাৰ ৰাখিব, দুটা নাম্বাৰ ৰাখিব, আৰু দুটা কিবা কিবি ৰাখি দিব। আপোনালোকে 8টামান পাছৱৰ্ড দিব, আৰু ইয়াতে 8টামান পাছৱৰ্ড দিব। পাছৱৰ্ড দুটা ছেম ৰাখিব, ক্ৰিয়েট পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড ছেম ৰখাৰ পিছত ডাইৰেক্ট আপোনালোকে যেতিয়া ছাবমিট অপশ্যন ক্লিক কৰিব আৰু OTP বহাই দিয়াৰ লগে লগে আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব। তাৰপিছত ইয়াতে এনেকুৱা ইণ্টাৰফেচ আহিলে আপোনালোকে লগইনত ক্লিক কৰিব। এতিয়া আহক, লগইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নম্বৰ, ৰেজিষ্টাৰ মোবাইল নম্বৰ আৰু পাছৱৰ্ড যিটো দিছে সেই পাছৱৰ্ডটো বহাব। বহুৱাই দিয়াৰ পিছত আপোনালোকে ইয়াতে চাওক, ইয়াতে তলত কেপচা দিয়া আছে। ইয়াতে যিখিনি আখৰ দিয়া আছে সেই আখৰখিনি ইয়াতে বহাই দিব, হুবহুব ছেম বহাই দিব। যদি ইয়াতে কেপিটেল আছে কেপিটেল বহাই দিব। ইয়াতে যিটো মই দেখুৱাইছোঁ আপোনালোকে সেইখিনি বহাই ছাবমিট কৰি দিয়াৰ লগে লগে এটা OTP বহাই দিব, আৰু বহাই দিয়াৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব। ইয়াতে চাওক, মই আপোনালোকক ডিটেইলছ দেখুৱাই আছোঁ। এনেকুৱা এটা ইণ্টাৰফেচ পালে ইয়াতে চাওক, ইয়াতে ডেছবৰ্ড আৰু প্ৰফাইল বুলি পাব। ইয়াতে আপোনালোকে এই প্ৰফাইলত ক্লিক কৰিব। প্ৰফাইলত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এডিট অপশ্যন পাব। সেই এডিট অপশ্যনত ক্লিক কৰাৰ লগে লগে তলত আপোনালোকে আপোনাৰ নাম, ইমেইল এড্ৰেছ পাব। ইমেইল এড্ৰেছৰ তলতে আপোনালোকে ইয়াতে আধাৰ নম্বৰ বহাব লাগিব। চাওক, ইয়াতে আধাৰ নম্বৰ বহাব, ইয়াতে পেন নম্বৰ বহাব। ইয়াতে দুটা আছে অপশ্যন। তাৰপিছত আপোনালোকে কি বহাব লাগিব মই দেখুৱাইছোঁ। ইয়াতে আপোনালোকে স্কুলটো আপোনাৰ LP স্কুল, ME স্কুল, হাই স্কুল নে ডিগ্ৰী কলেজ হয় এইটো বহাব। ইয়াতে আপোনালোকে স্কুলৰ ডাইচ কোড যদি আছে, ডাইচ কোড এজ বহাব, আৰু যদি নাই নো বহাব। তাৰপিছত ইয়াতে চাওক, নেম অফ দি এপইণ্ট অথৰিটি, আপুনি যে এপইণ্ট পাইছে সেই এপইণ্টটো আপোনালোকক কোনে দিছে সেইখিনি বহাব ইয়াতে। তাৰপিছত আপোনালোকে তলত বহাব ডেট অফ জইনিং, আপোনালোকে জইন কেতিয়া কৰিছে, আৰু এপইণ্টমেণ্ট লেটাৰ নম্বৰ ইয়াতে বহাব। এই দুটা অপশ্যন বহাই দিয়াৰ লগে লগে আপোনালোকে নেক্সটত ক্লিক কৰিব। ইয়াতে সেইখিনি ডিটেইলছ বহাই দিয়াৰ লগে লগে আপোনালোকে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ অপশ্যন আহি যাব। ইয়াতে চাওক, এডুকেশ্যন কোৱালিফিকেশ্যন অপশ্যন আহিলে আপোনালোকে ইয়াতে চাওক, ইয়াতে ক্লিক কৰিব।
ইয়াতে গ্ৰেজুৱেশ্যন আৰু পোষ্ট গ্ৰেজুৱেশ্যনৰ অপশ্যন পাব। যদি গ্ৰেজুৱেশ্যন হয় আপোনালোকে গ্ৰেজুৱেশ্যন ক্লিক কৰিব, যদি পি জি হয় পি জি ক্লিক কৰিব। ইয়াতে গ্ৰেজুৱেশ্যন ক্লিক কৰিছোঁ। ইয়াতে কোৰ্চ আপোনালোকে কোনটো কোৰ্চ পঢ়িছে, বি এ হওক, বি এছ চি হওক, তাৰপিছত আপোনাৰ বি কম হওক, এইটো দিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব, ৰোল নম্বৰ পাব, কলেজ কোনটো কলেজৰ পৰা পাছ কৰিছে আৰু মাৰ্কছ অবটেইনড কিমান নম্বৰ পাইছে, আৰু কোনটো ইউনিভাৰ্চিটি আণ্ডাৰ আছিলে, আৰু পাছিং ইয়াৰ কিমান ইয়াৰত আপোনাক পাছ কৰিছে। ইয়াতে ক্লিক কৰক, চাব আপোনালোকে সেই ডেটটো দি দিব যে কোনটো ইয়াত পাছ কৰিছে। তাৰপিছত ইয়াতে যদি আৰু আপোনালোকে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এড কৰিব লাগে, তেতিয়াহ'লে ইয়াতে প্লাছত ক্লিক কৰিব, প্লাছ আইকনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ বাকীখিনি ডিটেইলছ আপোনালোকে দি দিব পাৰিব। তাৰপিছত প্ৰফেশ্যনেল কোৱালিফিকেশ্যন, যদি আপোনাৰ বি এড ডিগ্ৰী আছে বা ডি এল আছে সেইখিনি ইয়াতে বহাব। যদি এজ আছে এজ বহাব, নাথাকিলে ন বহাব। এইখিনি আপোনালোকে সকলোখিনি ঠিক বহোৱাৰ লগতে আপোনালোকে নেক্সট ক্লিক কৰিব। তাৰপিছত ইয়াতে সকলোখিনি ডিটেইলছ বহাই দিয়াৰ লগতে এই ৰাইট ছাইডৰ যিটো প্লাছ আইকন আছে, প্লাছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে চাওক ইয়াতে আহি গৈছে আপোনাৰ বেংক একাউণ্ট নম্বৰ। ইয়াতে আপোনালোকে আপোনাৰ একাউণ্ট নম্বৰ বহাব, ইয়াতে IFSC কোড বহাব, বেংক নেম মানে কোনটো বেংক, আপোনাৰ ইণ্ডিয়ান বেংক হওক, ষ্টেট বেংক হওক বা বাকী যিখিনি বেংক আছে এই বেংকৰ নাম ইয়াতে ক্লিক কৰিব। ব্ৰাঞ্চ কোনটো ব্ৰাঞ্চৰ হয়, চিটি আপোনাৰ কোনটো চিটি হয় সেইটো বহাব, ষ্টেট বহাব। এইখিনি বহাই আপোনাৰ জানে। এইখিনি বহাই দিয়াৰ লগে লগে আপোনাৰ নেক্সটত ক্লিক কৰিব। মই এই IFSC কোড বহাই দিয়াৰ লগে লগে সকলোখিনি ডিটেইলছ মানে এনে আহি গৈছে, সেইবিলাক বহাব নালাগে। তাৰপিছত নেক্সট ক্লিক কৰি দিওঁ। তাৰপিছত ক্লিক কৰি দিয়াৰ লগে লগে কি অপশ্যন আহে সেইটো আপোনালোকে চাই থাকক। সেই বেংক ডিটেইলছ আপলোড হোৱাৰ পিছত আপোনালোকে ইয়াতে চাওক আপোনাৰ ৰিচেণ্ট ফটোগ্ৰাফ, আপোনাৰ নিজৰ ফটো আপলোড কৰিব লাগিব। ইয়াতে চাওক প্ৰথমটো আপলোড ছিগনেচাৰ দিব লাগিব, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক আৰু আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিটো আপলোড কৰিলে সেইখন ইয়াতে দিব। আৰু টেট চাৰ্টিফিকেট যদি আছে, টেট মাৰ্কশ্বিট বা চাৰ্টিফিকেট যিকোনো আছে যদি সেইখন দি দিব ইয়াতে। আৰু জইনিং লেটাৰটো দিব ইয়াতে। আৰু যিটো প্ৰফেশ্যনেল কোৱালিফিকেশ্যন যদি আছে ইয়াতে বহাই দিব। ইয়াতে চাওক লাষ্টত যিটো আছে এইখিনি বহাই দিয়াৰ লগে লগে আপোনাৰ নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে প্ৰিভিউ অপশ্যন পাব। তাতে আপোনালোকে সকলোখিনি ডিটেইলছ চাই ল'ব যে আপোনাৰ মানে এই যিটো আপোনালোকে বহাইছে সকলোখিনি ঠিক আছে নেকি, ভুল হৈছে। ভুল হ'লে অলপমান এডিট কৰি ল'ব, আৰু যদি ভুল নহয় তেতিয়াহ'লে আপোনালোকে ছাবমিট অপশ্যন ক্লিক কৰি দিব।